বিক্ৰম, তোমাৰ বহুত কষ্ট হৈছে ন বিক্ৰম? কিয় তেনেকৈ কৈছা মাইনু? তুমি দিনটো কষ্ট কৰি ৰিক্সা চলাই ফুৰা, আকৌ ৰাতি আহি ভাত বনাবলগীয়া হয়। নাই নাই, মোৰ একো কষ্ট নহয়। এইখিনি কষ্ট কৰিবই লাগিব। এইকেইদিন মই অকণমান কষ্ট কৰিলে একো নহয়। তুমি এইবোৰ কথা চিন্তা কৰি নাথাকিবা। ভালদৰে পঢ়া শুনাত মন দিয়া। তুমি এইবাৰ পুলিচৰ চাকৰি পাবই লাগিব। ভৱিষ্যতলৈ সুখত খাবলগীয়া হ'লে এতিয়া এইখিনি কষ্ট কৰিবই লাগিব। তুমি খালি পঢ়া শুনা নেৰিবা, ভালদৰে পঢ়িবা। মাইনু, মোৰ ভাত হৈছে। ভাত বাঢ়ো নেকি? তুমি কিতাপখন অলপ সময় সামৰি থোৱা, যোৱা। ভাতকেইটা মই বাঢ়িম ৰ'বা, মই কিতাপখিনি সামৰি থৈ আহোঁ। নেলাগে, যোৱা, মই বাঢ়িম। মাইনু, মই বৰ ভালকৈ বনাইছো ন? খাবলৈ বৰ ভাল লাগিছে। গোন্ধটো ইমান ধুনীয়া হৈছে। মাইনু, কি চিন্তা কৰি আছা? মই তোমাক কিবা এটা কৈ আছো। কি হ'ল আকৌ? মনটো যে বেয়া কৰি আছা? বিক্ৰম, তুমি মোক খোৱা বোৱা বহুত যতন লৈছা। দিনটো তুমি ৰিক্সা চলাই ফুৰা, এতিয়া আকৌ মোৰ বাবে ইমানবোৰ বনাই দিছা। তোমাৰ চাগে বৰ কষ্ট হয় ন বিক্ৰম? মই যদি কেনেবাকৈ চাকৰিটো নাপাওঁ তেতিয়া কি হ'ব বাৰু? কিয় নাপাবা চাকৰি? চাকৰি পাবই লাগিব। তোমাক মই সেইকাৰণে একো এখন কাম কৰিবলৈ নিদিওঁ, যাতে তুমি ভালদৰে পঢ়া শুনা কৰি পুলিচ অফিচাৰ হ'ব পাৰা। আৰু তুমি মোক কষ্টৰ কথা কৈছা। মই যেতিয়া ৰিক্সা চলাই ঘৰলৈ ঘূৰি আহোঁ, তোমাৰ মুখখন দেখিলে মোৰ দুখ কষ্ট চব পাহৰি যাওঁ। মাইনু, তুমি ভালদৰে পঢ়া শুনা কৰা, যাতে তুমি পুলিচ অফিচাৰ হ'ব পাৰা। মানুহে যাতে আমাক দেখিলে কয়, ৰিক্সাৱালাৰ ঘৈণীয়েক পুলিচ অফিচাৰ। চোৱাচোন, শুনিলে কিমান ভাল লাগিব। তুমি পুলিচ অফিচাৰ হ'বা, মোৰ যে ভাবিলেই মনটো ভাল লাগিব। এতিয়া তুমি সকলো কথা বাদ দি ভালকৈ ভাতকেইটা খাই লোৱা, তেতিয়াহে গাত বল পাবা, পঢ়া শুনা কৰিব পাৰিবা। বিক্ৰম, তোমাৰ দৰে স্বামী পোৱাটো মোৰ কিন্তু ভাগ্য। মোৰ দৰে নপঢ়া নুশুনা মানুহ এটাই তোমাৰ দৰে ইমান ভাল পঢ়া শুনা কৰা ছোৱালীজনী পাইছোঁ। মোৰ জানো এইখন ভাগ্য নহয়? তোমাতকেও মোৰ ভাগ্যখন বেছি ভাল। তুমি যে আৰু, তোমাক যে মই কথাত বলেই নোৱাৰো। কিয় বলে নোৱাৰিবা? পাৰিবা। তুমি যেতিয়া পুলিচ অফিচাৰ হ'বা, তোমাৰ সেই আইনৰ মেৰপাকবোৰ মই বুজি নাপাম নহয়। তুমি তেতিয়া মোক সকলো কথাতে বলে পাৰিবা। হ'ব দিয়া, আগে মোক পুলিচ অফিচাৰ হৈ ল'বলৈ দিয়াচোন, তাৰপিছত তুমি সপোন দেখি থাকিবা। হৈ ল'বলৈ দিয়াচোন মানে? এইটো কি আকৌ? তুমি পুলিচ অফিচাৰ হ'বই লাগিব। তোমাক পুলিচ অফিচাৰ বনাবলৈ মই আৰু কি কষ্ট কৰিব লাগে তাকেই কৰিম। আৰু একো কষ্ট কৰিব নালাগে, বহুত কষ্ট কৰিছা। এতিয়া যি কষ্ট কৰিব লাগে মই কৰিম। মাইনু, মই কোৱা নাছিলো তোমাৰ চাকৰি হ'ব বুলি? বিক্ৰম, আজিহে মোৰ মনটো বৰ ভাল লাগিছে। তুমি মোৰ কাৰণে বহুত কষ্ট কৰিলা, মই তোমাক সেই কষ্টৰ ফল আজি দিব পাৰিলো। মাইনু, এটা কথা ভাবিহে মোৰ মনটো বেয়া লাগিছে। কি কথা আকৌ? তুমি নাথাকিলে এইটো ৰুমত মই অকলে অকলে কেনেকৈ থাকিম বাৰু? সেইটো হয়, কেইদিনমানৰহে কথা। মই আগে চাকৰি জইন কৰি লওঁ, তাৰ পাছত তোমাক ইয়াৰ পৰা লৈ যামগৈ। আমি টাউনত থাকিমগৈ। মাইনু, তোমাৰ যোৱা তাৰিখ কেতিয়া? এই মাহৰ 25 তাৰিখে। আজি দেখোন 5 তাৰিখমান হ'লেই হ'বলা। আৰু বেছি দিন নাই আকৌ। মাইনু, তুমি অকণমান ৰখা, মই বজাৰৰ পৰা আহোঁগৈ, মাংস অকণমান লৈ আহোঁগৈ। আজি কিন্তু মাংস তুমি বনাব লাগিব। মাংস তুমি বনোৱাই নাই। হ'ব, তুমি মোৰ লগত থাকিবা, মোক শিকাই দিবা, মই মাংস বনাম বাৰু। মাইনু, আজি যদি মোৰ মা দেউতা জীয়াই থাকিল হয়, তোমাৰ মা দেউতা জীয়াই থাকিল হয়, তেওঁলোকে কিমান আনন্দ পালে হয়। এতিয়া সেইবোৰ কথা ভাবি মন বেয়া কৰি থাকিব নালাগে। যোৱা দিনবোৰ গ'ল, সেইবোৰ কথা মনত পেলাই থাকিব নালাগে। এতিয়া তুমি সোনকালে বজাৰলৈ যোৱা, মাংস অকণমান লৈ আহাগৈ। যাওঁ। আজি মোৰ মনটো বৰ ভাল লাগিছে। ইমান দিনে ভাবি থকা সপোনটো আজি মোৰ পূৰ হ'ল। মাইনু, নাহা কিয়? ইমান দেৰি কৰিছা যে? তোমাৰে দেৰি হ'ব কিন্তু, সোনকালে আহা। ব'লা, ইমান খৰধৰ লগাই আছা। বাহ মাইনু, তোমাক আজি বৰ ভাল লাগিছে। মোক একেবাৰে এনেই ভাল নালাগে নেকি? লাগে, কিয় নালাগে, কিন্তু এই কাপোৰযোৰত বেছি ভাল লাগিছে। মাইনু, আজিৰ পৰা মই তোমাৰ ওচৰত নাই, তুমি নিজৰ যতন ল'বা। হ'ব দিয়া, মই মোৰ যতন ল'ম, তুমিও তোমাৰ যতন ল'বা আকৌ। ব'লা, ইয়াত এনেকৈ কথা পাতি থাকিলে গাড়ীলৈ দেৰি হ'ব। ব'লা। বলেন, এই ৰিক্সা চলাইছে বিক্ৰমৰ ঘৈণীয়েকৰ বোলে চাকৰি হৈছে, হয়নে? আকৌ আপুনি গমেই নাপায় নেকি? আজি নে কালি ট্ৰেইনিঙলৈ যাব দেখোন। হয় নেকি? মই আকৌ কালিহে গম পাইছোঁ। বেচেৰাই বহুত কষ্ট কৰি ঘৈণীয়েকক পঢ়াইছে দেই। চাকৰিটো পোৱাত ভালেই হৈছে। ৰবাহে বন্ধু, কি কথা কৈছা? আজিকালি ছোৱালী বোৱাৰীবোৰৰ বিশ্বাস নাই। তাই এতিয়া মাইকী মানুহজনী এখন দেশৰ পৰা গৈ এখন দেশত চাকৰি কৰি থাকিবগৈ, আৰু আনফালে ইয়াত গিৰিয়েকেনো কি কৰে? ৰিক্সাহে চলাই ফুৰে। তাই এতিয়া পুলিচ অফিচাৰ হ'ল। এটা সময়ত তাই গিৰিয়েকক ৰিক্সাৱালা বুলি চিনাকি দিবলৈ লাজেই পাব। তেতিয়া তাই ভাল চাকৰি কৰা ল'ৰা পালে বিয়া হৈ গুচি যাবগৈ। কথাটোতো নোহোৱা নহয়। এইবোৰ কথা মোৰ মনলৈ অহাই নাই দেখোন। বন্ধু, সেইটো দেখোন বিক্ৰম, তোৰ ঘৈণীয়েৰে হেনো চাকৰি পালে, হয়নে? বৰদেউতা, হয়। চাবি কিন্তু দেই, অলপ সাৱধান। তই তাইৰ খবৰ খাতি লৈ থাকিবি আকৌ। ল'ম, খবৰ খাতি কিয় নল'ম আকৌ। বৰদেউতা, আপুনি যে ক'লে সাৱধান বুলি, কিহৰ সাৱধান? এইবোৰ পিছত গম পাবি দে। বন্ধু, ব'লা আমি গৈ থাকোঁ। ব'লা। গম পাইছোঁ নহয়, মোৰ মানুহজনীয়ে চাকৰি পোৱাৰ কাৰণে হিংসা হৈছে। এইটোতো এনেও হিংসা কুৰিয়াই। বৰ ভোক লাগিছে, ঘৰলৈ যাব মন যোৱা নাই ভাত খাবলৈ। মানুহজনী নোহোৱাৰ পৰা ঘৰত থাকিবই মন নোযোৱা হৈছে। বিক্ৰম, তোৰ ঘৈণীয়েৰে চাকৰি কৰে,
তই এতিয়াও ৰিক্সা চলাই ফুৰিছ যে? বৰদেউতা, তাই ট্ৰেইনিঙলৈ গৈছেহে, কেইদিনো হৈছে, তাই দৰমহা পোৱাই নাই নহয়। তাই দৰমহা পোৱালৈ দেখোন মইহে তাইক ওলোটাকৈ পইচা দিব লাগিব। আৰু কেইদিনমান বৰদেউতা, তাই দৰমহা পোৱা হ'লে মই আৰু ৰিক্সা চলাই ফুৰিব নালাগে আৰু। চাবি আকৌ, তই তাইক এতিয়া ৰিক্সা চলাই দি থাক। এনেকৈ ৰিক্সা চলাই তাইক পুলিচ অফিচাৰ বনালিয়ে নহয়। পিছত চাবি, দৰমহা পোৱা হ'লে সেইফালে কোনোবা চাকৰি কৰা ল'ৰা পালে বিয়া হৈ গুচি যাবগৈ, তোক পাহৰিবই পিছত। বৰদেউতা, আপুনি কি কথা কৈছে এইবোৰ? তাই আন ছোৱালীৰ দৰে নহয়। গম পাবি ৰ, লাহে লাহেহে গম পাবি। আজিকালি দেখিছনে নাই, ফেচবুকটো দেখোন খুলিবই নোৱাৰ। অমুকৰ ঘৈণীয়েক তমুকলৈ পলাই গ'ল, তমুকৰ ঘৈণীয়েক তমুকলৈ পলাই গ'ল, বা তাতে আকৌ এতিয়া তোৰ ঘৈণীয়েৰে পুলিচ অফিচাৰ, তই হৈছ ৰিক্সাৱালা। তাইনো তোক তাইৰ লগৰবোৰৰ আগত কেনেকৈ চিনাকি কৰি দিব? তাই দেখোন নিজেই লাজ পাব তাই ৰিক্সাৱালাৰ পত্নী বুলি ক'বলৈ। বৰদেউতা, আপোনাৰ বহুত হৈছে, ইয়াৰ পৰা যাওক, নহ'লে আপোনাক মই ডাঙৰ বুলি সন্মান কৰি নাথাকিম এতিয়া। মই বহুত ধৈৰ্য ধৰি আছো, মোৰ চকুৰ আগৰ পৰা আঁতৰ হওক। তাৰ বৰ কথা, ঘৈণীয়েকে চাকৰি পাইছেহে, ইফালে দৰমহাই পোৱা নাই। গম পাবি ৰ, যেতিয়া ঘৈণীয়ে সেইফালে কাৰোবাৰ লগত পলাই যাব তেতিয়াহে গম পাবি তোৰ এই বৰ ফুটনি যাব। বা, এই মানুহটো বাৰু কম হিংসা কুলিয়ানে? সেইদিনাখনো মোক তেনেকৈ কৈ থৈ গৈছে, আজিও সি মোক ডাইৰেক্ট তেনেকৈ ক'ব আহিছে। ইয়াক মই চাই আছো ৰ। সদায় সি মোক ধৈৰ্য ধৰি থকা বুলি ভাবিছে। ৰিক্সাৱালা, ৰিক্সাখন ঘূৰাই ল, আমি সেইফালে যাম। দাদা, মই সেইফালৰ পৰা আহিছোহে, মোৰ এতিয়া সেইটো চাইডে লাইন নাই, সেইফালে গ'লে মোক গালি পাৰিব। মই এতিয়া এইটো চাইডেহে যাব পাৰিম। তই বৰ বেছি কথা কৱ দেখোন। মোক চিনি পোৱা নাই হা, একটা ঘুচাই। ৰিক্সা ঘূৰাই ল'বিনে? তোক কি আমি পইচা নিদিম নেকি? দাদা, পইচাটো দিবই, ৰিক্সাত উঠিলে কিয় পইচা নিদিব? মই সেইটো কথা কোৱা নাই নহয়। ভাড়া পালেতো মই ভালেই পাওঁ, কিন্তু সেইটো চাইডে গ'লে মোক গালি পাৰিব। ৰিক্সাৱালাটো হয় তোৰ ইমান ফুটনি হা? দাদা, বেয়া নাপাব, মই যাব নোৱাৰিম। ঠিক আছে, তই ৰিক্সা ঘূৰাই নললি নহয়, তোকো চাই আছো। আজিলৈকে এইখন পৃথিৱীত কোনো নাই মোক অপমান কৰা মানুহ। মই যি কওঁ তাকেই শুনে। তই মোক আজি প্ৰথমবাৰৰ বাবে অপমান কৰিলি, তোকো মই চাই আছো ৰ। ৰিক্সাৱালা, তই ভাল মানুহটোকে জোকাই লৈছ, পাবি ৰ তই শিক্ষা। কি যে হ'ব আৰু দেই, মানুহবোৰৰ পৰা শান্তি নাই, নিজৰ দাদাগিৰি দেখুৱাইছে। দাদা, আপোনাৰ ঘৰটো ইমান দূৰত বুলি জনা হলে নাহিলো হয় দেই। কিয়? ৰিক্সা চিক্সা দেখোন চলিয়ে থাকে, ৰিক্সাত আহিব নোৱাৰিলা নেকি? ৰিক্সাৱালা এজন পাইছিলো, তেওঁ আকৌ এইটো ৰাস্তাৰে নাহে, তেওঁ বোলে বেলেগ চাইডেহে লাইন আছে, এইফালে আহিলে বোলে কোনোবাই গালি পাৰিব। ৰিক্সাৱালা হয় তাৰ যিহে দম, মোৰ একদম সহ্য হোৱা নাই। তাক মই চাই আছো, এইফালে অহা বুলিহে তাক একো নকৰিলো, আজি বেলেগত হ'ব লাগিছিল। তাক মই গাত গেঞ্জি নধৰা কৰিলো হয়। কোন ৰিক্সাৱালাহে সেইজন, তোমালোকক ইমান দম দিছে? ব'লা, মোক দেখাই দিবা, তাৰ ব্যৱস্থা মই ল'ম। আপুনি ল'ব নালাগে, তাৰ ব্যৱস্থা মই নিজেই ল'ব পাৰিম। নালাগে ব'লা, ময়ো যাম তোমালোকৰ লগত। সি মানুহ চিনিয়ে পোৱা নাই। আহক তেনেহ'লে, আমাৰ লগত আহক। এইটো ৰিক্সাৱালা। ইহে ঘৈণীয়েকৰ চাকৰি পোৱাৰ কাৰণে তাৰ টেম্পাৰ বাঢ়িছে। বিক্ৰম, কি হ'ল বৰদেউতা? তোৰ ঘৈণীয়েৰে চাকৰি পোৱাৰ কাৰণে তোৰ টেম্পাৰ বাঢ়িছে নেকি? মই আকৌ আপোনাক কি কৰিলোনো? এই দুজন মানুহে তোক ৰিক্সাখন ঘূৰাই ল'বলৈ দিওঁতে তই ইহঁতক কি কৈছিলি? কিনো ক'লো, সেইটো চাইডে মোৰ লাইন নাই, মই নাযাওঁ বুলি কৈছো। লাইন নহ'লে তই যাব নোৱাৰ নেকি? সিহঁত দুইটা আমাৰ ঘৰলৈ যাবলৈ ওলাইছিল। লাইন নাথাকিলে যাব নোৱাৰে নহয়, বেলেগ ৰিক্সাৱালাবোৰে গালি পাৰিব। তহঁতৰ দৰে ৰিক্সাৱালাবোৰৰ কথাই বেছি। তাৰমানে ইহঁত দুইটাই আপোনাক লৈ আহিছেগৈ। আমি কাকো লৈ অনা নাই। তহঁতে যদি অনাই নাই, বৰদেউতাই কেনেকৈ গম পালে? তই ঢেৰ কথা কৈ থাক দেখোন। তই ভাবিছ নেকি মোৰ গাত বল নাই বুলি? তোক মই একে ঘুচাই ৰঙা কৰি দিব পাৰো। নালাগে, এনেকে যুদ্ধ কৰিব নালাগে, ইয়াৰ ওপৰত বেলেগ ব্যৱস্থা ল'ম। এতিয়া ব'লা, তোক মই চাই আছো, তই বহুত ডাঙৰ কথা কৱ ন? তই ভাবিছ নেকি তোৰ ঘৈণীয়ে পুলিচ অফিচাৰ হ'ল বুলি মই ভয় কৰিম? তোৰ ঘৈণীৰ দৰে পুলিচ অফিচাৰক মই মোৰ হাতৰ আঙুলিত নচুৱাব পাৰো। অকণমান সাৱধানে থাকিবি, মোক আগলৈ কথা কওঁতে অকণমান চাই চিন্তি কবি। মোক বাৰু ইহঁতে কিহৰ ব্যৱস্থা ল'ম বুলি কৈ থৈ গ'ল? মইনো সিহঁতক কি জগৰ লগাইছো, বাৰে প্ৰতি যে সিহঁতে মোৰ পিছত পৰি থাকেহি। বিক্ৰম, বিক্ৰম, ক'ত আছ? ওলাই আহ। বৰদেউতা, আপুনি? মোৰ তাৰপৰা যে তই পইচাখিনি আনিছিলি, পইচাখিনি দে। পইচা? মই আপোনাৰ পৰা কেতিয়া পইচা আনিছিলো? কিয়, পাহৰিলি হ'বলা? তোৰ ঘৈণীয়েৰৰ চাকৰিৰ কাৰণে ঘোচ দিবলৈ মোৰ পৰা যে পইচাখিনি আনিছিলি, ইমান সোনকালে পাহৰি গলি নে? 1 টকা 2 টকা নহয়, 2 লাখ টকা। বৰদেউতা, আপোনাৰ কিবা ভুল হৈছে, মই আপোনাৰ পৰা পইচা অনা নাই। ইমান মিছা কথা ক'ব পাৰোনে তই? দলিলত দেখোন তই নিজেই চাইন কৰি পইচা আনিছ। তই যদি দুদিনৰ ভিতৰত পইচাখিনি ঘূৰাই নিদিয়, তেনেহ'লে এই ঘৰৰ ভেটি মাটি সকলোবোৰ খুৰাৰ নামত লিখি দিব লাগিব, নহ'লে তোক ডিঙি টিপি মাৰি পেলাম। কিয়, তোৰ বিশ্বাস হোৱা নাই নেকি? তেনেহ'লে আমাৰ ঘৰলৈ যাবি, দলিলখন চাই আহিবিগৈ। দলিলত তই নিজেই চাইন কৰি থৈ আহিছ। হয় নেকি বৰদেউতা? মোক পুলিচ অফিচাৰ বনোৱাৰ সময়ত মোৰ মানুহজনে আপোনাৰ পৰা টকা ধাৰে আনিছিল। আনিছিল। আপোনাৰ তাত প্ৰমাণ আছে? আছে, সি নিজেই দলিলত চাইন কৰি আনিছে। আপুনি খুব সঁচা কথা কৈছে নহয় বৰদেউতা। মোৰ মানুহজনে লিখা পঢ়া নাজানে, তেওঁ চহী এটাও কৰিব নাজানে, তেওঁ আকৌ আপোনাৰ তাত দলিলত চাইন কৰি পইচা আনিছে। বাহ, আপোনাৰ মুখত কথাবোৰ শুনি খুব ভাল লাগিল। মোৰ মানুহজনে দিনে ৰাতিয়ে ৰিক্সা চলাই
কষ্ট কৰি মোক পুলিচ অফিচাৰ বনালে এতিয়া আপুনি কিহৰ সুযোগ ল'বলৈ আহিছে মই মৰি গলো বুলি ভাবিছে নেকি আপুনি মই মোৰ মানুহজনক কেতিয়াও পাহৰি নাযাওঁ তেওঁ মোক বহুত কষ্ট কৰি পুলিচ অফিচাৰ বনাইছে বৰদেউতা মই কোৱা নাছিলোঁ নে মোৰ মানুহজনী আনৰ দৰে নহয় বুজিছা মাইনু বৰদেউতাই আৰু এটা কথা কৈছে কি কৈছিলে বৰদেউতাই মোক কৈছিল তুমি হেনো কোনোবা চাকৰি কৰা ল'ৰা পালে পলাই যাবাগৈ এইজন বুঢ়া মানুহৰ মুখত এনেকুৱা কথা নে মই আপোনালোক গোটেই তিনিওজনকে মানহানি কেছ দি জেলত ভৰাই থম আপোনালোকে ইয়াৰ পৰা লৰচৰ নহ'ব বোৱাৰী তুমি তেনেকুৱা নকৰিবা বোৱাৰী আমাৰ ভুল হ'ল আচলতে যে আজিকালি বাতৰিবোৰত শুনি থাকোঁ ঘৈণীয়েকহঁত বেলেগলৈ পলাই যায় চাকৰি পালে মই সেইকাৰণেহে কৈছিলোঁ মই ভাবিছিলোঁ তুমিতো তেনেকুৱা কিবা এটা কৰিবাই সেইকাৰণে ইয়াৰ ভেটি মাটিখিনি মই কিবা এটা বুদ্ধি কৰি মোৰ নামত কৰি লওঁ তুমি আমাক ক্ষমা কৰি দিয়া বোৱাৰী অঁ বৌ আমাক ক্ষমা কৰি দিয়ক আমাৰ ভুল হৈছিল আচলতে আমি এইবোৰ কথা ভবা নাছিলোঁ খুৰাই কোৱাৰ কাৰণেহে আমি খুৰাৰ লগত আহিছোঁ হয় নেকি জেলত যাবলৈ মন নাই তেনেহ'লে নাই বোৱাৰী মই এই বুঢ়া বয়সত জেল ভাত খাবলৈ মন নাই তেনেহ'লে আপোনালোকে মোৰ মানুহজনৰ আগত ক্ষমা খোজক মোৰ আগত নহয় বিক্ৰম তই আমাক ক্ষমা কৰি দিবিনে দাদা আমাৰ ভুল হৈছিল আমাক ক্ষমা কৰি দিয়ক অঁ দাদা আচলতে আমি খুৰাৰ কথামতেহে ইয়ালৈ আহিছোঁ আমি নিজৰ মতে অহা নাই নহয় আমাক ক্ষমা কৰি দিয়ক ঠিক আছে তহঁত তিনিওটাৰে যদি জেললৈ যাব মন নাই মোৰ ঘৰৰ পৰা এতিয়াই বাহিৰ হ আজিৰ কাৰণে বাৰু মই ক্ষমা কৰি দিছোঁ আগলৈ যদি এনেকুৱা কিবা কৰ নহয় একো ক্ষমা চমা নকৰিম হ'ব বিক্ৰম আজিৰ পৰা মই তোৰ লগত একো অন্যায় নকৰোঁ খুৰা আহক কিয় ৰৈ আছে অঁ খুৰা ব'লক আপোনাৰ কথামতেহে আহি ইয়াত মৰিছোঁহি বল মাইনু তুমি যে এনেকৈ ঘপককৈ ওলালাহি একো খবৰ খাতি নিদিলা দেখোন মই তোমাক ইমানকৈ ফোন কৰি আছিলোঁ ফোনটো দেখোন নালাগে অঁ মাইনু মোৰ মোবাইলটো কালি বেয়া হ'ল নহয় ৰিক্সা চলাই থাকোঁতে ৰিক্সাৰ পৰা পৰি গ'ল অঁ নিজে মোবাইলটো বেয়া কৰি লৈছা এতিয়া আকৌ মোক কৈছা খবৰ নিদিয়াকৈ আহিলা বুলি যিয়েই নহওক মাইনু তুমি যে সময়মত আহি পালা নহ'লে আজি সিহঁতে মোক প্ৰবঞ্চনা কৰি মোৰ মাটি বাৰী চব সিহঁতৰ নামত উঠাই ল'লে হয় ভগৱান আছে নহয় তুমি ইমান কষ্ট কৰিছা তেজক পানী কৰি পেলাইছা ভগৱানে সেইবোৰ হ'বলৈ দিব জানো বিক্ৰম মই দুদিনৰ বাবেহে আহিছোঁ কিন্তু দুদিনৰ বাবে আহিছোঁ যদিও এইবাৰ মই তোমাক লৈ যাম মোৰ লগত তুমি আৰু ৰিক্সা চলাই থাকিব নালাগে মাইনু মই বাৰু তোমাৰ লগত যাম কিন্তু মোক ৰিক্সাখন বেচাৰ কথা নক'বা নাই কিয় ক'ম ৰিক্সাখনে আমাৰ জীৱনটো পোহৰাই তুলিছে আমি অহা মাহৰ পৰা ঘৰ বনোৱা কাম ষ্টাৰ্ট দিম এটা ড্ৰয়িং ৰুম বনাম ড্ৰয়িং ৰুমটোত তোমাৰ ৰিক্সাখন ধুনীয়াকৈ সজাই থ'ম মাইনু এতিয়া বাহিৰতে কথা পাতি থাকিবানে ঘৰৰ ভিতৰতো সোমাবা ব'লা এনেকৈয়ে সিহঁতৰ জীৱনটো সুখ আনন্দৰে ভৰি পৰিল